জুবিন দাক শ্ৰদ্ধাঞ্জলি দিবলৈ গৈ এটা কণমানি শিশু নিজ বাসগৃহলৈ ঘূৰি নাহিল। অসমে যেতিয়া নিজৰ জাতীয় সত্তা হেৰুৱাই উচুপিব লগা হৈছিল, সেই সময়তে এটি কণমানি শিশুক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। হয়, মই সেইজনী কণমানিৰ পক্ষেই মাত মাতিছোঁ, যিজনী আছিল ডিব্ৰুগড় জিলাৰ দাৰিয়া টি ষ্টেটৰ ধুলীয়াজানৰ ঋতিকা মুণ্ডা। আচলতে এই কণমানিজনীৰ লগত হৈছিলেনো কি? যিদিনা জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ অসমৰ সকলো চাহ বাগিচাসমূহ বন্ধ দিয়া হৈছিল, সেইদিনাই পুৱাৰ ভাগতে এই কণমানিজনী অৰ্থাৎ ঋতিকা মুণ্ডা জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ নিজ ঘৰৰ পৰা গৈছিল আৰু কিন্তু নিজ ঘৰলৈ উভতি নাহিল। পাছদিনা পিতৃ মাতৃয়ে তেওঁৰ মৃতদেহ বাগানৰ এটা নলাত উদ্ধাৰ কৰে, কিন্তু এয়া ধৰ্ষণ কৰি হত্যা কৰা হৈছিল সেই কণমানিজনীক। মই সমগ্ৰ ৰাজ্যক বা সমগ্ৰ অসমবাসীক অনুৰোধ কৰিছোঁ,